চিকিৎসকৰ প্ৰতিবাদত এক প্ৰকাৰ অচল সমগ্ৰ দেশৰ স্বাস্থ্য ব্যৱস্থা। কলকাতাৰ নৃশংস কাণ্ডৰ ভুক্তভোগী চিকিৎসকৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰে দেশজুৰি প্ৰতিবাদ চিকিৎসকসকলৰ। ভাৰতীয় চিকিৎসা সংস্থাৰ আহ্বান মৰ্মে দেশজুৰি চিকিৎসকসকলে কৰ্মবিৰতি ঘোষণা কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজি তাৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক চিকিৎসা সংস্থা আৰু গুৱাহাটী শাখাৰ উদ্যোগতো ৰূপায়ণ কৰা হয় ধৰ্মঘট কাৰ্যসূচী। নেমকেয়াৰ হাস্পতাল চৌহদত ৰূপায়ণ কৰা হয় এই ধৰ্মঘট কাৰ্যসূচী আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক চিকিৎসা সংস্থাৰ সভাপতি ডাক্তৰ অৰুণিমা গোস্বামী, নেমকেয়াৰ হাস্পতালৰ CMD ডাক্তৰ হিতেশ বৰুৱা আৰু গুৱাহাটী শাখাৰ সম্পাদক ডাক্তৰ যদুনাথ বৰগোহাঁইৰ লগতে চিকিৎসালয়খনৰ চিকিৎসক কৰ্মীসকলে। যোৱা 9 আগষ্টৰ যি অমানৱিকতা হত্যা বা নৃশংস হত্যাৰ যি আমি দেখিবলৈ পালোঁ, তাৰ অংগৰূপে আমি IMA ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আজি 24 ঘণ্টাৰ আমি ধৰ্মঘট অৱলম্বন কৰিছোঁ। আজি ৰাতিপুৱা 6টা বজাৰ পৰা অহাকালি ৰাতিপুৱা 6টালৈকে আমি 24 ঘণ্টা আমি কোনো ক্ষেত্ৰতে OPD আমি বন্ধ কৰিছোঁ আৰু এই ক্ষেত্ৰত যিখিনি ইমাৰ্জেঞ্চি আছে সেই ইমাৰ্জেঞ্চিখিনিৰ অবিহনে বাহিৰে বাকীখিনি আমি বন্ধ কৰিছোঁ। এইটো কাৰণে যে আমি সমূহ ৰাইজক দেখুৱাব বিচাৰিছোঁ এই যিটো মানৱীয়তাহীন যি দুষ্কাৰ্য, যি কাৰ্য, ইয়াৰ যদি আমি শেষ কৰিব নোৱাৰিলে আমি কেতিয়াও আমি নিৰাপত্তাহীনতাত আমি ভুগিব লাগিব। আমাৰ দাবী হ'ল যে যোনে এই কাৰ্যটো কৰিছে, দুষ্কাৰ্য কৰিছে, যিবিলাক মানুহে যি গুণ্ডাই, এজন বুলি মই ভাবা নাই বা কোনেও ভাবা নাই, কাৰণ এইটো বহুত কেইজনৰ তাতে লগ হৈছে। গতিকে তেওঁলোকক সোনকালে দোষী সাব্যস্ত কৰিব লাগে। দোষী সাব্যস্ত কৰাৰ পিছত তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। এইটো হৈছে যেনেকৈ CISF আছে, তেনেকুৱা মেডিকেল ছিকিউৰিটি ফ'ৰ্চ, তেনেকুৱা এটাও যদি কৰিব পাৰে তেতিয়াহ'লে হস্পিটেলবিলাকত মানে যথেষ্টখিনি